কি কৰিব উপায় নাই আৰু এয়া জীৱন ক'লেনো কি হ'ব সংগ্ৰাম নকৰিলে জীৱনত একোৱে নাই বহুত সংগ্ৰাম কৰিছোঁ জীৱনটোত তথাপিও কেতিয়াবা সুখৰ মুখ দেখিম বুলি আশাতে কৰি থাকোঁ আৰু এইখিনি গিলাচ আনিলোঁ সেইদিনাখন ডাঙৰ আনি পালোঁ গিলাচখিনি এতিয়া কোনো পধ্যেই খিৰিকীত ফিটিং নহয় আকৌ সেইখিনি বান্ধি কুন্ধি লৈ মেলি ওলাইছোঁ দোকানলৈ বুলি সেইখিনি আকৌ সৰুকৈ কটোৱাব লাগিব কাৰণ ঘৰত কটা বস্তু নহয় এইবিলাক ঘৰত কাটিবই নোৱাৰে এইবিলাক গোটেই খণ্ড খণ্ডকৈ ডাঙৰকৈ ভাঙিব তেওঁলোকে ছিষ্টেমত কাটিব ফোন কৰিলোঁ লৈ যাবলৈ কাৰণে ক'লে লৈ আনক আমি কাটি দিম বুলি ক'লে কাৰণ ঘৰলৈ আহিলে তেওঁলোকৰ যথেষ্টখিনি পইচা লাগিব বা ঘৰলৈ আহিব নোৱাৰিলে তেওঁলোকৰ ব্যস্ত মানুহ যথেষ্ট ব্যস্ত মানুহ আমাৰ সৰু সুৰা অলপ কামৰ কাৰণে তেওঁলোকেনো কিয় আমাৰ ঘৰলৈ আহিব মোৰ এয়া গাঁৱৰ বাট পথ এনেকুৱাই বহুত কষ্টতে অহা যোৱা কৰি থাকোঁ ল'ৰা ছোৱালীও দেৰি অনা নিয়া কৰি থাকোঁ এইখিনিতে বহুত বোকা হয় বহুত কষ্টত নিব লগা হৈছে গিলাচখিনি যাতে ভাঙি নাযায় সাৱধানে যাব লগা হৈছে চিচলি পৰিলে গিলাচো গ'ল মানুহ কাটি খাওঁ মানুহ ভৰিয়ে হাতে কাটিব মানুহ জখম হ'ম তাৰ কাৰণে কিমান যে সাৱধানে এডোখৰ মই ইফালে পুখুৰী এটা আছে ডাঙৰকৈ আপোনালোকে অকণমান সি দেখা পাইছে চাগে গ'লে পুখুৰীতে গৈ সেই পৰিমগৈ গিলাচো ভাঙিব চব যাব মানুহ জখম হ'ম মেডিকেলতে গৈ পৰি থাকিব লাগিব আচলতে জীৱনটো এয়াই জীৱন সংগ্ৰাম আচলতে মানুহে এইখিনি সময়ত যদি মই ধৈৰ্য নধৰোঁ আৰু এইখিনি সময়ত যদি ধৈৰ্য ধৰি কাম কৰি নাযাওঁ জীৱনটোত একোৱেই নহ'বগৈ সেইকাৰণে সদায় ধৈৰ্যই ধৰি আহিছোঁ ধৈৰ্যই ধৰিব আৰু আপোনালোকে যিমানেই লাগিলে কষ্ট নহওক বিপদ নহওক আহি মই দোকান পালোহি এয়া তেওঁলোকে গিলাচখিনি ইতিমধ্যে কাটিবলৈ আৰম্ভ কৰি দিছে তেওঁলোকৰ ছিষ্টেমত কেনেকৈ গিলাচখিনি কাটিছে দেখুৱাওঁ মই আহক গ্লাছে অকণমান বেছি নহয় মোৰ 1 ইঞ্চিও নহয় আধা ইঞ্চিও নহ'ব চাগে আধা ইঞ্চিতকৈও কম হ'ব আধা ইঞ্চিতকৈ কম গিলাচখিনি তেওঁলোকে কেনেকৈ কাটি উলিয়াইছে চাওকচোন প্লাছ দি সৰুকৈ এটুকুৰাকৈ বহুতখিনি গিলাচ তেওঁলোকে কাটোতে যথেষ্টখিনি সময় লাগিছে তেওঁলোকে কৈছিলে আচলতে ডাঙৰ হ'লে লৈ আনিব মই কাটি দিম তেনেকৈ বুলি কৈছিলে আকৌ ফোন যেতিয়া কৰিলোঁ ভালেই পালে তেওঁলোকে কাটি দিম বুলি কোৱাত মোৰ মনটো অকণমান ভাল লাগিলে তাৰপিছত তেওঁলোকৰ যথেষ্ট কষ্ট হৈছে এবাৰ কাটি পঠিয়ালে আকৌ তেওঁলোকে মোৰ কাৰণে সময় অপচয় কৰিব লগা হৈছে ধন্যবাদ বাৰু সেই দাদাজনলৈ কেনেকৈনো গিলাচ কাটে আহকচোন দেখুৱাওঁ এনেই গিলাচ কাটি দিলে নহ'ব ডাঙৰ বখলকৈ এৰি আহিব প্ৰথমতে কি কৰিলে জানেনে সেই দেখিলে যে এতিয়া সেইডাল ব্ৰাছডালে ইয়াতে স্পীডটো আছিলে সেই বটলটোত স্পীড আছিলে এই স্পীডখিনি লগাই ল'লে তাত স্কেলডালে প্ৰথমে মিলাই ল'লে এইডাল পানী চৰাই দিয়ে বুলি কয় যে যেনেকৈ সোণ পানী চৰাই বুলি কয় তেনেকৈ ইয়াত হীৰা পানী চৰাই দিছে বুলি কৈছে নহ'লে কাট নাখাব গোটেইটো হীৰাৰ নহয় সেই পিনটো অকণমান সেই পিনটোতে হীৰা পানী চৰাই দিছে বুলি কৈছে ইমান অকণমান বস্তুটোৱে ইমান ডাঙৰ প্ৰকাণ্ড গিলাচ কাটি শেষ কৰি দেখিছেনে গধুৰ হয় যথেষ্ট কিন্তু অকণমান চাবি কচাৰ নিচিনা দেখিছেনে সেই তাতে অকণমানকৈ আছে হেৰিটো সেই পিনটোৱে কাটে ইমান সমানকৈ যে কাটে কিন্তু প্ৰথমতে তেওঁলোকে সেই ব্ৰাছডাল দেখিছে নহয় সেই ব্ৰাছডালত এইটো বটলটো দেখিছে স্পীড এই বটলটোৰ পৰা অকণমান স্পীড লগাই লয় যোনডোখৰ জেগাত কাটিব সেইডোখৰ জেগাত স্পীডখিনি তেওঁলোকে ধুনীয়াকৈ ব্ৰাছডালে লগাই লয় তেতিয়া কাটিবলৈ কাৰণে কোমল হৈ পৰে গ্লাছখন কোমল হৈ পৰে স্পীডখিনি লগোৱাৰ লগে লগে কোমল হৈ পৰে তাৰপিছত স্কেল পাত লৈ তেওঁলোকে সমানকৈ মিলাই সেই ব্লেড বুলিয়ে কৈছোঁ আৰু হীৰা পানী চেৰুৱা বুলি কয় ধুনীয়াকৈ সমানকৈ কাটি দিয়াৰ পিছত এইখিনি মানে আগৰখিনি এনেকৈ তেওঁলোকৰ ছিষ্টেমত ফাটাংকৈ এৰুৱাই দিছিলে কিন্তু সেইখিনি ফাটাংকৈ এৰুৱাই দিলে গোটেইখন ভাঙি যাব সেইকাৰণে তেওঁলোকৰো কষ্ট হ'ল ভালেখিনি আছে কাটিবলৈ কাৰণে যথেষ্টখিনি গিলাচ আছে কাটিবলৈ কাৰণে এইখন তেওঁলোকৰ গিলাচৰ প্লাইবোৰ্ড দৰ্জা বৰ ধুনীয়া আছে দোকানখন যদিও বা সৰু গোটেইখিনি আটাইখিনি যিখিনি লাগে এখন ঘৰ বনাওঁতে গোটেই বস্তুখিনি আছে ফেভিকলৰ পৰা আদি কৰি পুটিং যত যিমান বস্তু লাগে এইবিলাক সৰু গিলাচৰ টুকুৰা কাটি কিছুমান বাচি যায় তেনেকৈ কালি আমাৰ গিলাচ কাটোতে যথেষ্টখিনি গিলাচ সৰুকৈ বাচি গৈছিলে দাদাজনৰ অকণমান কষ্ট হৈছে গোটেই গিলাচখিনি এনেকৈ প্লাছে টুকুৰাকৈ এৰুৱাই অৱশেষত যেনিবা গোটেই গিলাচখিনি এৰুৱাই হ'লগৈ আৰু